নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনালোঁ আজিৰ ভেকেন্সিৰ ডিটেইলছখিনি মই আপোনালোকৰ মাজলৈ আগবঢ়াব চেষ্টা কৰিম চাই যাব আজিৰ প্ৰথমটো ভেকেন্সি খানাপাৰাৰ অৰ্গেনাইজেশ্যন এটাৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে এডমিন কোঅৰ্ডিনেটৰ তিনিটা পোষ্ট আছে আৰু এইটো পোষ্টৰ কাৰণে কেণ্ডিডেট শুড হেভ সাউণ্ড নলেজ অফ কম্পিউটাৰ ৰিডিং এণ্ড ৰাইটিং ফ্লুৱেঞ্চি ইন ইংলিছ আৰু এজ হ'ব লাগিব বিল' 35তকৈ ওপৰত হ'ব নোৱাৰিব আৰু পিছৰ পোষ্ট হৈছে ড্ৰাইভাৰৰ কাৰণে দুটা পোষ্ট আছে ইয়াতে দুটা ভেকেন্সি আছে ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং লাইসেন্স থাকিলে হ'ব আৰু মেট্ৰিক পাছ কৰা হ'লে এপ্লাই কৰিব পাৰে কোনোবা যদি ইন্টাৰেষ্টেড হয় ইয়াতে মেইল দিয়া আছে আৰু কন্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে কন্টেক্ট কৰি ল'ব পিছৰ ভেকেন্সিটো ভাই টাইলছ এণ্ড স্যানিটাৰী ওয়্যাৰৰ পৰা আহিছে গুৱাহাটী টেলি সেলছ এক্সিকিউটিভৰ ভেকেন্সি হয় এপ্লাই কৰিলে ইয়াতে ৰেছপন্সিবিলিটিজ বিলাক এবাৰ পঢ়ি চাব পইণ্ট ৱাইজ মই এতিয়া পঢ়ি নিদিওঁ কাৰণ পঢ়ি দিলে ভিডিঅ'টো বেছি দীঘল হৈ যাব মই কোৱালিফিকেশ্যনখিনি কৈ দিছোঁ এইটো পোষ্টৰ কাৰণে সেলছত 1 বছৰৰ এক্সপিৰিয়েন্স থকা হ'লে এপ্লাই কৰিব পাৰে আৰু কিন্তু যিসকলৰ এক্সপিৰিয়েন্স নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াতে দিয়া আছে ফ্ৰেছাৰ্ছ উইথ কম্পিউটাৰ নলেজ কেন অলসো এপ্লাই যদি কম্পিউটাৰ নলেজ আছে আৰু ফ্ৰেছাৰ হয় এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েন্স এণ্ড ৱৰ্কিং নলেজ অফ CRM সিস্টেম কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট সিস্টেম demonstrable track record of overachieving quota strong written and verbal communication skill ইয়াৰে আপোনালোকৰ স্যালাৰি 12000 টকা দিয়া হ'ব ইনহেন্স স্যালাৰি আৰু যদি কোনোবা ডিজাৰ্ভিং ক্যান্ডিডেট পায় তেতিয়াহ'লে তেওঁলোকৰ লগত নেগোশিয়েট কৰিব স্যালাৰি বেছিকৈ দিব পাৰে তেওঁলোকক ল্যাঙ্গুৱেজ প্ৰিফাৰেন্স দিয়া আছে আছামিজ আৰু হিন্দী only female candidates preferred বুলি দিয়া আছে কিন্তু যদি ফিমেল ক্যান্ডিডেট নাপায় মেল সকলকো ইন্টাৰভিউ কাৰণে মাতিব গতিকে মেল ফিমেল দুইজনে এপ্লাই কৰি থব ইয়াতে বায়োডাটা দিব পাৰে লাষ্ট ডেট ইয়াৰে 12 ফেব্ৰুৱাৰীলৈকে এপ্লাই কৰিব পাৰিব পিছৰ ভেকেন্সিটো আন একাডেমীৰ গুৱাহাটী চেণ্টাৰৰ পৰা আহিছে টেলি কলাৰ কাম একাডেমিক কাউন্সিলৰ ইয়াৰে ৰিকুৱাৰমেণ্টছ মিনিমাম 2 বছৰৰ এক্সপিৰিয়েন্স হ'ব লাগিব সিমিলাৰ ৰোলত কাম কৰা আৰু ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড কাউন্সেলিং স্কিল স্যালাৰি আপোনালোকক 16000 টকা পাৰ মান দিয়া হ'ব কোনোবা ইন্টাৰেষ্টেড হ'লে কন্টেক্ট নাম্বাৰটো কন্টেক্ট কৰি ল'ব পিছৰ ভেকেন্সি হেল্পাৰৰ ভেকেন্সি এটা পোষ্ট আছে ইয়াতে ৰিকুৱাৰমেণ্ট ফ্লুৱেণ্ট হ'ব লাগিব আছামিজ আৰু হিন্দী ল্যাঙ্গুৱেজত এজ লিমিট 21 ৰ পৰা 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব স্যালাৰিটো ইয়াতে অলপমান কম হয় 7000 ৰ পৰা 8000 দিয়া হ'ব এড্ৰেছ দিয়া আছে বেলতলা সাৰ্ভে কন্টেক্ট কৰি ল'ব এইটো নাম্বাৰ দিয়া আছে এইটো ভেকেন্সিটো ক'ৰ পৰা আহিছে কি হেল্প কি কামৰ হেল্পৰ কাৰণে হয় এইটো সুধি ল'ব আপোনালোকে যিহেতু তেওঁলোকে ডিটেইলছটো পাব্লিছ কৰা নাই অকল এইখিনি দিয়া আছিল এডভাৰটাইজমেণ্টত পিছৰ যিটো ভেকেন্সি সেইটো প্ৰডাক্ট ডেভেলপমেণ্ট এক্সিকিউটিভৰ ভেকেন্সি সাংসাৰী ফেক্টৰী এটাৰ পৰা আহিছে local looking for candidates with a food tech background and knowledge of product development fresher or those with 0 to 1 year experience can are welcome to apply fresher apply কৰিব পাৰিব ইয়াতে মেইল দিয়া আছে এই মেইলটো চিভিখন পঠাই দিব বায়োডাটা পঠাই দিব লাষ্ট ডেট ইয়াৰে 13 ফেব্ৰুৱাৰী পিছৰ যিটো ভেকেন্সি সেইটো PVR ইনক্স লিমিটেডৰ পৰা আহিছে সিটি চেণ্টাৰ মল 4th ফ্লোৰ near Apollo Hospital Guwahati post আহিছে হাউসকিপিং এক্সিকিউটিভ হাউসকিপিংৰ ভেকেন্সি হয় এইটো আৰু ইয়াৰে ৰেছপন্সিবিলিটিজ আপোনালোকৰ ওভাৰসি ডেইলি হাউসকিপিং অপাৰেশনছ এনশিওৰ ক্লিনিনেছ টিডিনেছ এণ্ড মেইনটেনেন্স অফ অল এৰিয়াজ এইবোৰ চাফ চিকুণ কৰিব লাগিব এইটো হাউসকিপিং এক্সিকিউটিভৰ মিনিং মানে আপোনাৰ চাফ চাফাই কৰিব লাগিব এইটো পোষ্টৰ কাৰণে ডিপ্লোমা বা ডিগ্ৰী কৰা হ'ব লাগিব হস্পিটেলিটি মেনেজমেণ্টত অৰ ৰিলেটেড ফিল্ড বা যদি গ্ৰেজুৱেশ্যন কৰা আছে অনলি তেতিয়াও এপ্লাই কৰিব পাৰে আৰু 2 to 3 ইয়াৰ্ছৰ এক্সপিৰিয়েন্স যদি আছে হাউসকিপিং অপাৰেশনত প্ৰিফাৰেবলি ইন এ সুপাৰভাইজাৰী অৰ মেনেজমেণ্ট ৰোল তেতিয়া এপ্লাই কৰিব পাৰিব ষ্ট্ৰং নলেজ হ'ব লাগিব হাউসকিপিং অপাৰেশনৰ আৰু প্ৰচিডিউৰছ এণ্ড ষ্টেণ্ডাৰ্ডছ এক্সিলেণ্ট লিডাৰশ্বিপ কমিউনিকেশ্যন এণ্ড ইণ্টাৰপাৰ্চনেল স্কিল এইবিলাক কিছুমান বেসিক ৰিকুৱাৰমেণ্ট আছে আৰু ইয়াতে আপোনালোকৰ ৱৰ্কিং 9 আৱাৰ্ছ পাৰ ডে ৱৰ্কিং হ'ব আৰু উইকত 6 দিন কাম কৰিব লাগিব এদিন আপোনালোকৰ অফ থাকিব ৰোটেটিং শিফ্ট হ'ব ইনক্লুডিং উইকেণ্ডছ এণ্ড পাব্লিক হলিডেজ স্যালাৰি কম্পিটিটিভ স্যালাৰি PF আৰু হেল্থ ইঞ্চুৰেঞ্চ পাব তাৰ লগতে ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট অপৰচুনিটিজ পাব মোবাইল বিল ৰিইম্বাৰ্সমেণ্ট এজ পাৰ পলিচি এইখিনি আপোনালোকৰ বেনিফিটছ ইন্টাৰেষ্টেড হ'লে ইমেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 13 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সি এলকহল ইণ্ডাষ্ট্ৰীৰ পৰা আহিছে এৰিয়া সেলছ এক্সিকিউটিভৰ ভেকেন্সি এক্সপিৰিয়েন্স হ'ব লাগিব 3 ইয়াৰ্ছ আৰু ইয়াৰে কোৱালিফিকেশ্যন ডিগ্ৰী পাছ কৰা হ'ব লাগিব লোকেশ্যন ডিব্ৰুগড় আসাম হ'ব
drive sales and achieve targets, build a strong relationship with distributor and retailers, expand market presence and brand visibility, ensure effective execution of trade marketing activities. Interested হলে ইমেইলটো ডাইৰেক্ট পঠিয়াব লাষ্ট ডেট হ'ব 12 ফেব্ৰুৱাৰী পিছৰ যেটো ভ্যাকেন্সি এটো ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে সেলস এক্সিকিউটিভ লোকেশন গুৱাহাটীৰ কাৰণে হয় ইন্ডাষ্ট্ৰি প্ৰিফাৰ্ড কনষ্ট্ৰাকচন ইকুইপমেন্ট ডিগ্ৰী পাস হ'ব লাগিব আৰু লগতে 1 বছৰৰ এক্সপেৰিয়েন্স লাগিব ইয়াতে মেইল দিয়া আছে ইমেইলটো ডাইৰেক্ট পঠিয়াই দিব এপ্লাই কৰিলে লাষ্ট ডেট হ'ব ইয়াৰে 12 ফেব্ৰুৱাৰী পিছৰটো ভ্যাকেন্সি বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউটৰ পৰা আহিছে কালচাৰেল ষ্টাডিজ এছ'চিয়েট এটা পোষ্ট আছে জুনিয়ৰ পাব্লিকেশ্যন এছ'চিয়েট এটা পোষ্ট আছে ইয়াৰে কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু প্ৰফিচিয়েন্ট হ'ব লাগিব ৰিডিং ৰাইটিং এণ্ড স্পিকিং ফ্লুৱেণ্টলি ইন ইংলিছ আছামিজ আৰু হিন্দী এই তিনিটা লেংগুৱেজ ভালকৈ জানিব লাগিব আৰু মিনিমাম এক্সপিৰিয়েন্স 1 to 2 ইয়াৰ্ছৰ হ'ব লাগিব আৰু এক্সপাৰ্টাইজ থাকিব লাগিব MS অফিচ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট জানিব লাগিব ভালকৈ এটো হল আপোনালোকৰ ইন্টাৰভিউৰ কাৰণে এড্ৰেছ বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউট অফ কালচাৰেল ৰিভাৰ সাইড উজান বজাৰ গুৱাহাটী ইন্টাৰভিউ টাইম ৰাতিপুৱা 10টা বজাৰ পৰা 1টা বজালৈকে ইন্টাৰভিউ চলি থাকিব ডেইলি এক্সেপ্ট সানডে টিল 28 ফেব্ৰুৱাৰী 2025 28 ফেব্ৰুৱাৰীলৈকে মানে এই ফেব্ৰুৱাৰী মাহটো যিমান দিন বাকি আছে গোটেই কেইদিন ইন্টাৰভিউ চলি থাকিব সানডে ইন্টাৰভিউ নহয় আৰু টাইমিং ইয়াতে দিয়া আছে 10টাৰ পৰা 1টা বজাৰ ভিতৰত যাব আৰু ইয়াতে কন্টাক্ট নম্বৰো দিয়া আছে কিবা যদি ডাউট থাকে কন্টাক্ট কৰি ল'ব কল কৰি ল'ব পিছৰ ভ্যাকেন্সিটো জিডি মটৰছৰ পৰা আহিছে সাপোৰ্ট সুপাৰভাইজাৰ ভ্যাকেন্সি 2 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা হ'ব আৰু ইয়াৰে টাইম অফ ইন্টাৰভিউ দি আছে 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত হ'ব আৰু ৱাক ইন ইন্টাৰভিউ আছে আপোনালোকৰ 15 ফেব্ৰুৱাৰীত ইন্টাৰভিউ লোকেশনটো হ'ব জিডি মটৰছ NH 37 নালাপাৰা বিহাইণ্ড জিডি ডিজেল গুৱাহাটী আসাম পিন নম্বৰ দি আছে এটো আৰু যদি কিবা ফুৰিব লগা থাকে আপোনালোকে কল কৰি ল'ব ইয়াতে নম্বৰ দি আছে দুটা আৰু মেইলো দি আছে মেইলতো বায়োডাটা পঠিয়াব পাৰে পিছৰ ভ্যাকেন্সিটো ফাৰ্মা কোম্পানীৰ পৰা আহিছে মাৰ্কেটিং আৰু গোডাউন ষ্টাফৰ ভ্যাকেন্সি ইয়াতে এক্সপেৰিয়েন্স হ'ব লাগিব মাৰ্কেটিংত আৰু নলেজ হ'ব লাগিব মেডিচিন ৰিপ্ৰেজেন্টেশন হেভিং অন ভেহিকল নিজৰ টু হুইলাৰ লাগিব সেলছৰ কাৰণে এইখিনি আৰু মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব সেলছ মাৰ্কেটিংৰ কাৰণে এইটো আৰু গোডাউন ষ্টাফৰ কাৰণে মিনিমাম 10 পাস কৰা হ'লে এপ্লাই কৰিব পাৰে আপোনালোকে ইয়াতে কোনো এক্সপেৰিয়েন্স বিচৰা নাই ইয়াতে মেইল দিয়া আছে ইমেইলটো ডাইৰেক্ট পঠিয়াব লাষ্ট ডেট হ'ব 13 ফেব্ৰুৱাৰী পিছৰ বস্তু ডিস্ট্ৰিবিউশন ফাৰ্মৰ পৰা আহিছে একাউন্টেন্ট পোষ্ট বিকম পাস কৰা হ'ব লাগিব লোকেশন হ'ব ছাত্ৰীবাৰী গুৱাহাটী মিনিমাম 1 বছৰৰ এক্সপেৰিয়েন্স থাকিলে এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰ মেইল দিয়া আছে এপ্লাই কৰিব লাষ্ট ডেট 13 ফেব্ৰুৱাৰী পিছৰ ভ্যাকেন্সিটো টি গাৰ্ডেনৰ পৰা আহিছে আপাৰ আসাম তিনচুকীয়া ডিস্ট্ৰিক্টৰ পৰা পোষ্ট আহিছে অফিস সুপাৰভাইজাৰ হেড ক্লাৰ্ক কোৱালিফিকেশ্যন ডিগ্ৰী পাস হ'ব লাগিব যদি বিকম পাস কৰা আছে তেতিয়াহলে প্ৰিফাৰেন্স দিব আৰু ওয়ার্ক এক্সপেৰিয়েন্স যদি আছে টি গাৰ্ডেনত কাম কৰা তেতিয়াহলে প্ৰিফাৰেন্স পাব এজ লিমিট নট more than 45 years 45 ৰ ওপৰত হ'ব নালাগিব যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে ইয়াতে দিয়া আছে এপ্লাই উইদিন 15 days to the post box number 22 পিন নম্বৰ দিয়া আছে 786151 ডিস্ট্ৰিক্ট তিনচুকীয়া আসাম এইটো এড্ৰেছত গৈ কিনে এনভেলপ জমা দি আহিব পিছৰ ভ্যাকেন্সিটো সাই আৰএনএছ একাডেমি আদৰ্শপুৰ কাহিলিপাৰাৰ পৰা আহিছে গুৱাহাটী ইয়াতে ৱাক ইন ইন্টাৰভিউ আছে 14 ফেব্ৰুৱাৰীত আপোনালোকৰ ইন্টাৰভিউ 10টা বজাৰ পৰা 12টা বজালৈকে চলিব ইয়াতে ভ্যাকেন্সি আহিছে প্ৰথমটো এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট কম্পিউটাৰ সায়েন্সৰ কাৰণে কোৱালিফিকেশ্যন PGDCA বা BCA কৰা হ'ব লাগিব আৰু হেভিং গুড অপাৰেশনাল নলেজ ইন কম্পিউটাৰ ভালকৈ চলাব জানিব লাগিব স্যালাৰি 12000 প্লাস দিয়া আছে পিছৰ ভ্যাকেন্সি হিন্দী টিচাৰৰ কাৰণে হয় PRT আৰু TGT BA কৰা হ'ব লাগিব হিন্দীত আৰু অৰ এনি আদাৰ প্ৰফেশনাল কোৱালিফিকেশ্যন অন হিন্দী এটো স্যালাৰি অনলি 10000 দিয়া হ'ব আপোনালোকক এটো কন্টাক্ট নম্বৰ আৰু এটো কমিউনিকেশ্যন এড্ৰেছ মানে সাই আৰএনএছ একাডেমি আপোনালোকৰ কোড আছে হেতু তাৰে এড্ৰেছ দিয়া আছে ইয়াতে এড্ৰেছ ইন্টাৰভিউ কাৰণে যাব লাগিব ইয়াত পিছৰ ভ্যাকেন্সিটো ইউৰোকিডছ গৰচুম গুৱাহাটীৰ পৰা আহিছে প্ৰি স্কুল টিচাৰ ৰিকুৱাৰমেন্ট ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু ইংলিছত প্ৰফিচিয়েন্ট হ'ব লাগিব এক্সপেৰিয়েন্স ইন টিচিং ইয়ং চিলড্ৰেন প্ৰিফাৰ্ড অনলি ফিমেল ক্যান্ডিডেটৰ কাৰণে হয় এটো ভ্যাকেন্সি ইয়াতে মেইল আৰু কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰিব কোনোবা যদি ইন্টাৰেষ্টেড হয় আৰু এড্ৰেছ দিয়া আছে ইউৰোকোড আহমগাঁও সেন্টাৰ গৰচুক পিন কোড 781035 সো এইটো হয় এড্ৰেছ এইখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ